সাংবাদিক বন্ধু বান্ধৱীসকল, আজি দিনটো পঞ্চায়ত ইলেকশ্যনৰ কাউণ্টিং অসমৰ বিভিন্ন জিলাত চলি আছে। আমাৰ দললৈকে বা আপোনালোকৰ মিডিয়াৰ জৰিয়তে আমি যিমান বাতৰি পাই আছোঁ, সমগ্ৰ অসমতে ভাৰতীয় জনতা পাৰ্টি তথা আমাৰ মিত্ৰগোষ্ঠী অৰ্থাৎ NDA এক চমকপ্ৰদ সাফল্য দেখুৱাবৰ বাবে আগবাঢ়ি গৈছে। আমাৰ ৰাজ্যত বহুদিনৰ পৰা পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হৈছে, কিন্তু কোনো এটা পঞ্চায়ত নিৰ্বাচনতে বিশেষকৈ যিহেতু তৃণমূল পৰ্যায়ত অনুষ্ঠিত হয়, কেতিয়াও কোনো এটা দলে এই ধৰণৰ বৃহৎ বিজয়ৰ ফালে যাবলৈ আজিলৈকে পঞ্চায়ত নিৰ্বাচনৰ বুৰঞ্জীত সক্ষম হোৱা নাছিল। আমাৰ এই টেলিভিছন স্ক্ৰীণত দেখি থকা ফলাফল বা আমালৈ অহা ফলাফলে যদি অহাকালি চূড়ান্ত হয়, নিশ্চিতভাৱে ই এক বৃহৎ বিজয় হ'ব আৰু এনেধৰণৰ বিজয় তুলনাহীন আৰু ভৱিষ্যতলৈ ই এটা নতুন মাইলৰ খুঁটা প্ৰতিষ্ঠা কৰিব। অসমবাসী ৰাইজৰ ওচৰত মই শিৰ নত কৰিছোঁ। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে অসমবাসী ৰাইজৰ ওচৰত শিৰ নত কৰিছে আৰু তেওঁলোকে যি অসমবাসী ৰাইজে আমাক যি আশীৰ্বাদৰ নিৰ্মালি আগবঢ়াইছে, তাক আমি অত্যন্ত বিনম্ৰতাৰে সৈতে গ্ৰহণ কৰিছোঁ। পঞ্চায়ত নিৰ্বাচনত আমি ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলোঁ বা বিভিন্ন সভাই সমিতিয়ে আমি ৰাইজক যিসমূহ প্ৰতিশ্ৰুতি দিছিলোঁ, সেই প্ৰতিশ্ৰুতিসমূহ ৰূপায়ণৰ বাবেও আমি খুব ক্ষিপ্ৰতাৰে সৈতে কাম কৰিম। ভাৰতীয় জনতা পাৰ্টিৰ এই নিৰ্বাচনত আমাক সন্মুখৰ পৰা আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই নেতৃত্ব দিছিলে। নিৰ্বাচনৰ প্ৰাৰ্থিত্ব বাছনিৰ পৰা মিত্ৰতালৈকে অত্যন্ত সুকলমে গোটেই কামবোৰ সমাধা হোৱাৰ পৰিপ্ৰেক্ষিতত আমি প্ৰথমৰ পৰাই নিশ্চিত আছিলোঁ যে আমি নিৰ্বাচনত বৃহৎ বিজয় লাভ কৰিম। ইয়াৰ উপৰিও সভাপতি মহোদয়ৰ পৰামৰ্শত দলৰ সকলো পৰ্যায়ৰ মন্ত্ৰী, বিধায়ক, কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ সকলোৱে এই নিৰ্বাচনত জঁপিয়াই পৰিছিল। মই সকলোকে ধন্যবাদ আৰু অভিনন্দন জনাইছোঁ। বিশেষকৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, বৰ্তমানৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে আদি কৰি আমাৰ দলৰ আটাইবোৰ নেতাই যি ধৰণে নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্ব দিলে, মই সকলোকে হৃদয়ৰ পৰা গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা অকুণ্ঠ মৰম আৰু অনন্ত শুভকামনা আমাৰ বাবে প্ৰেৰণাৰ উৎস। ভাৰতীয় জনতা পাৰ্টিৰ এই বৃহৎ বিজয়ৰ আঁৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয়তা আৰু তেখেতৰ অসমৰ প্ৰতি ভালপোৱা লুকাই আছে। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বহুত অভিনন্দন জনাইছোঁ, ধন্যবাদ জনাইছোঁ আৰু স্বাভাৱিকতে আমাক সকলো সময়তে মাৰ্গদৰ্শন কৰা আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আজি আমি কৃতজ্ঞতা জনাইছোঁ। ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক BL সন্তোষ ডাঙৰীয়া আৰু আমাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াকো এই আপাহতে মই কৃতজ্ঞতা জনাইছোঁ। আমি দেশত এক প্ৰত্যাহ্বানৰ মাজেৰে পাৰ কৰিছোঁ। যোৱা ৰাতি চিজফায়াৰৰ পিছতো বহু জাগাত পাকিস্তানে ড্ৰোন আক্ৰমণ চলাইছে। আজি নিশাটো আমি পাকিস্তানৰ গতিবিধি চাব লাগিব। সঁচাকৈয়ে যদি চিজফায়াৰ বাস্তৱত হয়, স্বাভাৱিকতে এই বিজয়ক লৈ পেলাই আমি আনন্দও কৰিম, ৰাইজক কৃতজ্ঞতাও জনাম। কিন্তু যদি দেশৰ পৰিস্থিতি অকণমানো
প্ৰত্যাহ্বানৰ মাজত থাকে তেতিয়ালে স্বাভাৱিকতে আমি এই বিজয়ক বহু ধৰণৰ উৎসৱলৈ ৰূপান্তৰ নকৰি আমি বিনম্ৰতাৰে সৈতে এই বিজয়ক গ্ৰহণ কৰিম। DGMOs ने इंडियन आर्मी, इंडियन एयरफोर्स एंड इंडियन नेवी का DGMO ने पूरे जो टेरर स्ट्राइक किया, टेरर का अड्डा में उनका घाटी में हमने जो स्ट्राइक किया, इसका पूरा उन्होंने एक्सप्लेन किया। साथों में पाकिस्तान में जो सती हुआ उसका भी प्रूफ जनता का सामने लाया। आज तक कभी भी कोई राष्ट्र ने, कोई देश ने दूसरा एक देश में जाके 100 से ज्यादा मिलिटेंट को कभी मार के नहीं गिराया था। प्रधानमंत्री मोदी जी ने पूरा विश्व को संदेश दिया कि जहां भी टेरर होगा, जहां भी टेररिस्ट होगा, हम ढूंढ ढूंढ के उसको मारेंगे। और प्रधानमंत्री जी ने जैसे बिहार में बोले थे कि ये लोग जहां भी छुपा हुआ होगा हम इनको निकालेगा और ढूंढ ढूंढ के मारूंगा। आज प्रधानमंत्री जी ने अपना जो वादा किया था देश का जनता को, प्रधानमंत्री जी ने ये इसका पूरा वादा को निभाया और भारत का सम्मान भी बहुत ऊंचा किया। मैं प्रधानमंत्री जी को बहुत अभिनंदन देता हूं, भारत का सेना को नमन करता हूं कि पहला बार देश में ऐसा हुआ है कि देश मिसाइल से अटैक करते हुए 100 से ज्यादा टेररिस्ट को गिराया, टेररिस्ट को मारा। तो हम सेना बाहिनी को नमन करता हूं, सेना को नमन करता हूं, प्रधानमंत्री जी को अभिवादन करता हूं। सीज फायर हुए हैं, अगर सीज फायर उल्लंघन करता है पाकिस्तान, फिर हमारा सेना निश्चित रूप से उनको करारा जवाब देगा। আমিতো মইতো শুনা নাই, এইটো আপোনালোকে চেক কৰি ল'ব, হ'বই নোৱাৰে। 4টা জিলা পৰিষদৰ 3টাটো বিজেপি খাটাং জিকিব, সেইটো লৈ কোনো মানে কেতিয়াবা আগপিছ হৈ থাকে, কিন্তু 100% বিজেপি। মই সেই এটাই মূৰত থাকে, কিন্তু অংকটো কেতিয়াবা সমাধান হ'ব নহ'ব সেইটো আজিয়েতো ক'ব নোৱাৰি, ইলেকশ্যনৰ কাউণ্টিঙৰ পিছতহে ক'ব পাৰি। গতিকে ভৱিষ্যতবাণী আজি নহয়, ভৱিষ্যতবাণী এছেম্বলি ইলেকশ্যনৰ শেষ ভোটটো হৈ যোৱাৰ পিছত, এতিয়া নহয়। হ'ব, ধন্যবাদ।